গুরুজাতিক লয় রাজনীতি করা বন্ধ করো গুরুজাতিক লয় রাজনীতি করা বন্ধ করো গুরুজাতিক লয় রাজনীতি করা বন্ধ করো আসাম সরকার হয় আসাম সরকার হয় আসাম সরকার হুঁশিয়ার আসাম সরকার হুঁশিয়ার এ তুই চলিছে এ তুই চলিছে প্ৰথমতে মই এইটোৱে ক'ব বিচাৰিছোঁ যে আজি আমি আমাৰ নিখিল বড়ো ছাত্ৰ সন্থা আৰু TMPKৰ সকলো আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ যিসকল ষ্টুডেণ্ট তেখেতসকলে ওলাই আহিছে, তেখেতসকলে মাত মাতি আহিছে নিজৰ অধিকাৰক লৈ কেনে। আজি আমি চাবলৈ গৈ আছোঁ যে আমাৰ অসম চৰকাৰে এনেকুৱা এটা ডিচিজন ল'ব গৈ আছে য'ত নেকি 40 লাখ যি জনগোষ্ঠীৰ লোকসকলক তেখেতসকলে 2 লাখ জনগোষ্ঠী মানে 2 লাখ লোকক মানে এটা হেঁচা প্ৰভাৱ দিয়াৰ কাৰণে মানে তেখেতসকলে এটা চেষ্টা যি আগবাঢ়িছে সেইটো আমাৰ কাৰণে কেতিয়াও মানে মানি ল'ব পৰা মানে ডিচিজন নহয়। কাৰণ আমি এনেকুৱা যদি এটা ডিচিজন যদি লোৱা হয় তেনেহ'লে আমি যিখিনি এক্সিষ্টিং ট্ৰাইবেল সেই এক্সিষ্টিং ট্ৰাইবেলখিনি আমি একেবাৰে মানে নোহোৱাৰ হৈ যাম বুলি আমি সেইটো প্ৰভাৱ পৰিছোঁ। তাৰ বাবে আজি আমি এনেকুৱাহে গণতান্ত্ৰিকভাৱে আমি এই ধৰণৰ মানে মাত মাতি আহিছোঁ। আজি আমি যদি চাব যাওঁ নিখিল বড়ো ছাত্ৰ সন্থাই হওক বা TMPK হওক বা CC2I হওক, বিভিন্ন জিলা, বিভিন্ন ডিষ্ট্ৰিক্টত, বিভিন্ন আঞ্চলিকত, বিভিন্ন ইউনিভাৰ্চিটিত তেখেতসকলে আজি মাত মাতি আহিছে যে যোনটো যি 6 জনগোষ্ঠী জনজাতিকৰণ যিখন ডিচিজন মানে আজি এইকেইদিনৰ যোনটো কেবিনেট ডিচিজন এটা লোৱা হৈছে, যোনটো কেবিনেট ডিচিজনত মানে তেখেতসকলে যে কৈছে যে 6টা জনগোষ্ঠীক মানে তেখেতসকলে জনজাতিকৰণ দিম বুলি। চ' সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। সেইবাবে আজি আমি সকলো ষ্টুডেণ্টখিনি ওলাই আহি কিনে আজি আমি চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ, চৰকাৰক আমি হুঁচিয়াৰ জনাইছোঁ যে তেখেতসকলে যেন এইটো উইথড্ৰ কৰিব লাগে, যিমান জল্দি পাৰে তেখেতসকলে এইটো উইথড্ৰ কৰিব লাগে। সেইখিনিকে মই ক'ব বিচাৰিছোঁ। প্ৰথমতে আমি আপোনালোকক সকলোকে জনাব বিচাৰোঁ যে আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ, আৰু সেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ হিচাপেও নট অনলি আমি বড়ো ছাত্ৰ, তাতে আমাৰ লগত আছে ডিমাচা ষ্টুডেণ্ট, ৰাভা ষ্টুডেণ্ট, বড়ো ষ্টুডেণ্ট, আৰু লগতে আছে আমাৰ লগত মিচিং ষ্টুডেণ্ট। সেই সকলোবোৰ আমি ট্ৰাইবেল ছাত্ৰ ছাত্ৰী আজি গুৱাহাটী বিশ্ববিদ্যালয়ে আজি আমি আগুৱাই আহি পেলাই আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ। কাৰণ কিয় ST কেতিয়াও বনা নহয়, ST জন্ম হোৱা হয়। কাৰণ আমি আজি এই বিশ্ববিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে ST সকলে যদি চিট পাইছে, কাৰণ অকল পাইছে কাৰণ কিয় ST কটাৰ বাবে। সেই সকলোবোৰ যদি ST আমি সকলোৱে জানি অসমত 45 লাখতকৈ বেছি ST আছে, লগত নন ST কিমান আছে, য'ত 6 জনগোষ্ঠী, সেই সকলোবোৰ 6 জনগোষ্ঠী আছে 1,80,00,000 লাখ। সেই সকলোবোৰ নন ST সকলক যদি STত যদি অন্তৰ্ভুক্ত কৰা হয় তেনেহ'লে আমি যি সকলোবোৰ আজি আপোনালোক সকলোৱে আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ যে ST ষ্টুডেণ্ট, সেই সকলোবোৰ ST ষ্টুডেণ্টক আপোনালোকে অনাগত দিনত দেখিবলৈ নাপাব। তো সেই আমাৰ সকলোৰে অনুৰোধ আৰু আমি প্ৰতিবাদ কৰি আহিছোঁ। যদিও আগন্তুক আহি থকা দিনত সেই 6 জনগোষ্ঠীক যদি জনজাতিকৰণ কৰা হয় তেনেহ'লে আমি এই নৱপ্ৰজন্মই কেতিয়াও ভাগৰা নাই আৰু ভাগৰি নাযাম, আৰু আকৌ আমি প্ৰতিবাদ কৰিবলৈ আমি আগুৱাই আহিম। সেই আমাৰ চাকৰি, সেই আমাৰ মাটি, সেই আমাৰ ভেটি, সেই আমাৰ ৰাইটছ, সেই সকলোবোৰ আমাৰ ধ্বংস হৈ যাব। আৰু প্ৰথমতে ক'বলৈ গ'লে আমাৰ পলিটিকেল ৰাইটছ সেই সকলোবোৰ ধ্বংস হৈ যাব, যিটো আমাৰ ক'বলৈ গ'লে ডিমা হাছাও অট'নমাছ কাউন্সিল, কাৰ্বি অট'নমাছ কাউন্সিল, লগতে BTC কাউন্সিল, সেই সকলোবোৰ কাউন্সিলত তো ST হ'লে আমাৰ যোনবিলাক ST ষ্টুডেণ্ট বা ST মানুহ আছে সেই সকলোবোৰ ST মানুহে আগভাগ ল'ব নোৱাৰিব। আৰু ট্ৰাইবেল সকলৰ এৰিয়া বুলি ক'লেও সেই সকলোবোৰ অন ট্ৰাইবেলৰ এৰিয়া হৈ যাব। সেয়ে আমি আজি আমাৰ নৱপ্ৰজন্মক আমি সুৰক্ষাৰ বাবে আমি আজি ইউনিভাৰ্চিটিৰ সন্মুখৰ গেটত আহি পেলাই আমি প্ৰতিবাদ কৰিবলৈ লৈছোঁ। প্ৰতিবাদ কৰা মোৰ উদ্দেশ্যটো হৈছে আমি পোনপ্ৰথমে মই ক'ব বিচাৰিছোঁ যে আমি কোনো জাতিক বা কোনো ব্যক্তিক, কোনো সম্প্ৰদায়ক আমি
মানে বিপক্ষে আমি এই ষ্টেপ লোৱা নাই। আমি নিজৰ জাতিৰ স্বাৰ্থত নিজৰ সুৰক্ষাৰ স্বাৰ্থত আমি ওলাই আহিছোঁ। আৰু কথাষাৰ আছে নিজৰ আয়ক ভাল পোৱা মানে আনৰ আয়ক ঘৃণা কৰা নুবুজায়। চ' মই সকলোকে এইখিনিয়ে মই বাৰ্তা দিব বিচাৰিছোঁ যে এই যে দাবী এই দাবী এই ৰাজনৈতিক হস্তক্ষেপত ST এই বিভাজন হ'ব নালাগে, ST ভাগ হৈ দিব নালাগে। কাৰণ মই এইটো প্ৰতিপন্ন দিব বিচাৰিছোঁ যে ST জন্মগত হয়, ST হয় জন্মগত পৰিচয়, ST ইতিহাস, ST আমাৰ এই সমাজ জীৱনৰ অস্তিত্ব। চ' যিসকলে ST দাবী কৰি আছে মই ক'ব বিচাৰিছোঁ যে কাগজত লিখি দিলে যে ST সৃষ্টি নহয়, ST দাবী কৰিলে যে ST পোৱা নাযায়। চ' সেইখিনি কথাষাৰ ভালদৰে আপোনালোকে মগজত সোমাই লওক। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা ST ছাত্ৰ হিচাপে মই সেইটো কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে যিকোনো সিদ্ধান্ত যিকোনো ষ্টেপ ল'ব আগত আমি সঠিকভাৱে বৈজ্ঞানিক এই মূল্যায়ন লগতে নথি পত্ৰ সহায় লৈ বা আমি সমাজ মানে অধ্যয়ন কৰি কিনি আমি সিদ্ধান্ত ল'ব লাগে। এনেই মানে ইচ্ছা কৰি যে মই কৰিম বা ইচ্ছাকৃতভাৱে কৰিম এনেকুৱা বস্তু নহয় সেইটো। চ' মই সকলোকে অনুৰোধ আৰু আহ্বান যিসকলে জনজাতিকৰণ বা যিসকলে জনজাতি দাবী কৰি আছে পাবৰ কাৰণে আপোনালোকে ভালদৰে চিন্তা চৰ্চা কৰি কিনি আপোনালোকে ষ্টেপটো লওক যাতে আমাৰ কাৰণে আমাৰ এক্সিষ্টিং ট্ৰাইবেলৰ কাৰণে যাতে মানে বিপদজনক নহয়। মই তাকে কৈ মেলি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।